ভূপেন হাজৰিকা আৰু জুবিন গাৰ্গৰ ত্যাগ দান হ'বনে? মই কৈছিলোঁৱেই দান মানে হৈছে ত্যাগ। এতিয়া সেই ত্যাগে জগতৰ কল্যাণ কৰিব পাৰিব লাগিব, তেতিয়াহে তাক আমি কি বুলি ধৰিব পাৰিম? দান বুলি ধৰিব পাৰিম। পিছে লৌকিক জগতত বহুবিলাক দানৰ লগতে মানুহক, তাপিতসকলক তাপ নিবাৰণ কৰাই দিব পৰা, দুখীজনৰ মনৰ পৰা দুখ নিবাৰণ কৰিব পৰা, অশান্ত মন এটাক শান্ত কৰি দিব পৰা, অসাধু এজনক সাধু কৰি দিব পৰা, সংসাৰ ক্লেশত পৰি থকা দুখ জৰ্জৰিত পুৰুষ এজনক ক্ষণিকমান হ'লেও মানসিক শান্তি দিব পৰা কিবা যদি বস্তুত সমাজক দিব পাৰে, সেয়াও দান বুলিয়ে গণ্য কৰা হ'ব। সেই দৃষ্টিৰে ডক্টৰ ভূপেন হাজৰিকা দেৱে বা জুবিন গাৰ্গ দেৱে অসংখ্যজনৰ মানুহৰ মনত তেওঁলোকক বিষয়িক সাংসাৰিক এই দুখ ক্লেশৰ মাজত মনৰ আনন্দ দিব পৰাকৈ গীত আমাক দিছে। তেওঁলোকৰ গীতত আমি সাহস পাওঁ, তেওঁলোকৰ গীতত আমি মানৱতাক লগ পাওঁ, তেওঁলোকৰ গীতে আমাক পৰি যোৱা, ভাগি যোৱা মনটো তুলি নতুন উদ্যমেৰে আগবাঢ়িবলৈ আমাক প্ৰেৰণা দিয়ে, সাহস দিয়ে। গতিকে তেওঁলোকেও চাব গ'লে জগতৰে কল্যাণ কৰিছে। গতিকে সেই দৃষ্টিৰ পৰা তেওঁলোকৰ দানটো ত্যাগখিনিকো আমি দান বুলিয়ে গ্ৰহণ কৰিব লাগিব। কিন্তু এটা কথা জানিব লাগিব, আটাইতকৈ শ্ৰেষ্ঠ দান হৈছে কি? আমাৰ আত্মাক, আমাৰ জীৱবিলাকক হৰিমুখী কৰি দিব পৰাজন, যাৰ বাক্যৰে, যাৰ এক ক্ষণেকমান সান্নিধ্যই হ'লেও কলিৰ প্ৰভাৱত জৰ্জৰিত হৈ থকা এজন মাত্ৰ লোককো যদি হৰিমুখী কৰি দিব পাৰে, তাতকৈ আৰু ডাঙৰ দান একো হ'ব নোৱাৰে। সেইটোৱেই আটাইতকৈ সৰ্বশ্ৰেষ্ঠ দান। কাৰণ আমাৰ কল্যাণ তেতিয়াহে হ'ব যে আমি এই সংসাৰ চক্ৰৰ পৰা জন্মে জন্মে আমি যি সংসাৰ চক্ৰত আয়াজাত কৰি আমি যাতনা ভুগি আছোঁ, এই জন্ম মৃত্যু চক্ৰৰ পৰা ভেদ কৰি আমাক যদি কোনোবাই ভগৱন্তৰ কাষ পোৱাৰ পথটো দেখাই দিব পাৰে বা ভগৱন্তৰ লগত সংযোগ কৰি দিব পাৰে, সেইটোৱে হ'ব পৰম কল্যাণ, জগত কল্যাণ, আৰু সেইটোৱে হ'ব মহৎ দান। কিন্তু লৌকিক দৃষ্টিত হাজৰিকাদেৱ বা গাৰ্গ ডাঙৰীয়াৰ সকলোখিনিয়ে এক মহৎ সমাজৰ বাবে দান বুলিয়েই স্বীকৃত। কৃষ্ণ। এনে কোনো পাপ নাই যি হৰি নামে কলিকালত দহন কৰিব নাই। ইমান কোনো পাপ নাই যে হৰি নামে পাতকীয়ে ইমান পাপ কৰিব নোৱাৰে। হৰি নামে যত পাপ সংহৰিতে পাৰে, ততেক পাতকী পাপ কৰিতে নোৱাৰে। এনে কৰাটো বাদেই দিয়ক, উদ্যমেও কৰোঁ বুলিও কৰিব নোৱাৰে কলিকালত ইমান পাপ যে হৰি নামে তাক দূৰ কৰিব নোৱাৰিব। গতিকে আন সাধনবোৰ জ্ঞান, তপ, প্ৰাণায়াম, তীৰ্থ, ব্ৰত, দান, যজ্ঞ আদিয়ে আমাক কলিকালত উদ্ধাৰ কৰিব নোৱাৰে। উদ্ধাৰ কৰিব কেৱল হৰি নামে, উদ্ধাৰ কৰিব কেৱল হৰি নামে।
সেই অদ্ভুত গুণটোৰ বাবেই যে হে পৰীক্ষিত, শুকদেৱে ক'লে হে পৰীক্ষিত, কলিযুগৰ এই অদ্ভুত গুণটোৰ বাবেই। কি গুণ? কেৱল মাত্ৰ ভগৱন্তৰ নাম ল'লেই পৰমাত্মা ভগৱান কৃষ্ণৰ সৎ কৃপা মনুষ্যৰ দেহলৈ আহে আৰু নামৰ প্ৰভাৱত সমস্ত আসক্তি শূন্য হৈ, সমস্ত আসক্তি শূন্য হৈ মানুহজন জ্ঞানী হৈ পৰে। আৰু জ্ঞান অহাৰ লগে লগে বৈৰাগ্য আহে, আৰু বৈৰাগ্য অহাৰ লগে লগে মানুহজন ভক্তিযুক্ত হৈ যায়, আৰু এই ভক্তিযুক্ত হোৱাৰ লগে লগে ভগৱন্তক লাভ কৰে। ভাগৱতৰ দ্বাদশ স্কন্ধৰ ৪ৰ্থ স্কন্ধত অধ্যায়ত এই কথাকেইটা পৰীক্ষিত ৰজাক শুকদেৱে কৈছে যে কলিকালত ভগৱানৰ নাম ল'লে পৰমাত্মা পুৰুষৰ অদ্ভুত কৃপা মানুহৰ ওপৰত বৰ্ষণ হৈ যায়। সত্যত ধ্যান কৰি, তেতাত যজ্ঞ কৰি, দ্বাপৰত নানানভাৱে পূজা কৰি যি ফল পাব নোৱাৰে কলিত হৰি কীৰ্তন কৰিলে সেই সকলোবোৰ পাই যায়। এতিয়া এই কথাটো শুকদেৱে পৰীক্ষিতক এই কাৰণে শেষৰবাৰৰ কাৰণে দ্বাদশ স্কন্ধত আকৌ ক'লে। পৰীক্ষিতেতো বহি গৈছিল যে মোৰ মুক্তি কেনেকৈ হ'ব, মোৰ মোহ কেনেকৈ যাব, মোৰ ভয় কেনেকৈ যাব, মই মৰিম, এতিয়া মৰিম বাৰু মৰিম। মই শুনি আছোঁ শাস্ত্ৰ গুৰু মুখে যে মৃত্যুৰ কালত যি ভাৱনা আহে, যি নাম শ্ৰৱণ হয়, সেই গতিয়ে পোৱা যায়, সেই জন্মকে আকৌ ল'বগৈ লগা হয়। জড়ভৰতে হৰিণটোৰ কথা চিন্তা কৰোঁতে হৰিণৰ জন্ম পাইছিল। প্ৰহ্লাদে পূৰ্বজন্মত তেওঁ ব্ৰাহ্মণ আছিল। তেওঁ এক ধ্যান কৰি থাকোঁতে, ভগৱন্ত চিন্তা কৰি থাকোঁতে আশ্ৰমত অসুৰবিলাকে প্ৰৱেশ কৰি লণ্ড বন্ধ কৰোঁতে তেওঁ কাণত অসুৰ চিঞৰ শুনাৰ কাৰণে লগে লগে প্ৰাণ ত্যাগ হৈছিল। সেইকাৰণে অসুৰ জন্ম ল'ব লগা হৈছিল, অসুৰৰ ঘৰত জন্ম ল'ব লগা হৈছিল। গতিকে পৰীক্ষিত ৰজাই ভয় খাই আছিল যে সাপ এটাই, তক্ষকটোৱে যেতিয়া আহিব ফণা মেলি মোক খুটিবলৈ, মইতো তাৰ চেহেৰাটো দেখি মৃত্যু হ'ম, পিছৰ জন্মত মই সাপেই হ'ব লাগিব। কি উপায়? সেইটোকে উপায়টো দিবলৈ বোলে শুকদেৱে ক'লে, বোলে উপায় আছে। তুমি মৃত্যুৰ সময়ত যদি হৰি দৰ্শন হয়, তোমাৰ যদি ভগৱন্তক দেখা আৰু ভগৱন্তৰ নাম তোমাৰ মুখত আহে, তুমি তেতিয়া আৰু মৰিও অমৰ হ'বা। তাৰমানে চিধা তুমি বৈকুণ্ঠলৈ যাবা, বৈকুণ্ঠলৈ যাবা, ভগৱত প্ৰাপ্তি হ'বা। বোলে সেইটো এতিয়া হ'ব কেনেকৈ? বোলে 7 দিন আছে। প্ৰথমতে বহি যোৱা, মোৰ কথাবোৰ শুনা, এইবুলি কৃষ্ণ কথাবোৰ ক'লে। এতিয়া কথাখিনিনো কিয় ক'লে, পোনে পোনে কৈ নিদিলে কিয়? মনত সংশয় আছে। হ'ব জানো? নামে উদ্ধাৰ কৰিব জানো? ৰতি অহা নাই, 1 নম্বৰ, মানে জ্ঞান হোৱা নাই। মই মোৰ দেহ, মোৰ ৰাজ্য, মোৰ ধন, এইখন মোৰ জগত, এইখন মোৰ সংসাৰ, এয়া মোৰ ভাৰ্যা, এয়া মোৰ পুত্ৰ, মই আমুক, মই তামুক পদাধিকাৰী। এই মোহত যেতিয়ালৈকে আমি আছোঁ, তেতিয়ালৈকে ভগৱত জ্ঞান আমাৰ আহিব নোৱাৰে। আৰু জ্ঞান নহালৈকে বৈৰাগ্য নাহে। বৈৰাগ্য নাহিলে সংসাৰত আমাৰ আসক্তি হৈ থাকে।
যিকোনো এটা বস্তুত আমাৰ ইমান মোহ থাকে যে তাক আমি কেতিয়াও এৰিব নোৱাৰোঁ। জগতখন কি, মই কোন, এই জ্ঞান জানি নোলোৱালৈকে আমাক মোহ মায়াই জগততে বান্ধি ৰাখে। সেই মোহ কেতিয়াবা পুত্ৰৰ হ'ব পাৰে, সেই মোহ কেতিয়াবা পত্নীত হ'ব পাৰে, সেই মোহ কেতিয়াবা মোৰ নিজৰ ধন দৌলতত হ'ব পাৰে, সেই মোহ কেতিয়াবা মোৰ মান প্ৰতিষ্ঠাত হ'ব পাৰে। কেতিয়াবা মোহ এনেকুৱা অৱস্থালৈ যায়গৈ, মৃত্যুৰ সময়ত যি বস্তুত আমাৰ মোহ বেছি আছিল তাকে লৈ আমি মৰিব লগা হয়। মই কথাটো সঁচা কথা, ধেমলীয়া যদিও আপোনালোকক বুজিবৰ বাবে কৈছোঁ। আমাৰ এইফালে এজন লোক আছিল, গাঁওবিলাকত জানেই আগতে বহুত এই মানে একো কাম নাই আৰু আমাৰ গাঁওবিলাকত তেনেকুৱাই বেছি। হৰিনাম ল'বলৈ নামঘৰলৈ আহিবলৈ সময় নাই, কিন্তু তিনিআলিতে বহি এই যে দলিয়াই দিয়া ভাগৱত বুজি পাইছেনে, এনেকৈ যে মেলি লৈ চাই থাকে, সেইখন কিন্তু কৰিবলৈ আমাৰ সময় থাকে। চবৰে, ডেকা বুঢ়া, ডেকাকেইজনৰ কথা বাদ দিলোঁ, বয়সস্থ কেইজনেও আমি তাকে কৰোঁ, তেতিয়ালৈ কিন্তু সময় ওলায়। আমাৰ ইফালে মোৰ ঘৰখনৰ ইপাৰে, নৈ পাৰে, তাতে এজন মানুহ আছিল, মানে তাচপাত খেলাত ইমানেই ৰাপ, ইমানেই মোহ, কোনোদিন এৰিব নোৱাৰে। এটা চাকি, তেতিয়া মানে পোহৰৰ ব্যৱস্থা নাছিল নহয়, এখন পলিথিনে মেৰিয়াই তাচযোৰৰ সৈতে ধুনীয়াকৈ ৰবৰ এডালে বান্ধি লৈ ফুৰে, জুই চলা এটা, মানে পলিথিনখন মেলে, আন্ধাৰ হ'লেও সেইটো জ্বলাই ৩-৪জন বহি যায়। আৰু মৃত্যুৰ সময়ত তেওঁ পৰি আছে, সকলো পুত্ৰ ভাইজা ওচৰ চুবুৰীয়া ৰৈ আছে, ৰাম কওক, ৰাম কওক, চিপ টানে নহয় শেষৰ সময়ত, দীঘলীয়া। এবাৰ মানুহজনে দীঘল দি পৰি থকাৰ পৰা মাৰ টেক বুলি একেবাৰে থিয় হৈ বহি দিলে আৰু এনেকৈ পৰি গ'ল। তাৰপিছত তেওঁ প্ৰাণবায়ু গুচি গ'ল। সঁচা কথা। তেতিয়া আপোনালোকে চাওক মোহ কেনেকুৱা, মোহে আমাক কলৈ লৈ যাব পাৰে, যাৰ যি বস্তুত আসক্তি। এই আসক্তিৰ সংসাৰৰ এই মোহৰ পৰা ভগৱত মোহলৈ আমি যদি পৰিৱৰ্তন হ'ব নোৱাৰোঁ, তেতিয়ালৈকে আমাৰ বৈৰাগ্য নাহে। সংসাৰখন যে ভুৱা, ই যে দুখৰ কাৰণ, ই যে কোনো সত্য নহয়, অশ্বাশ্বত, কোনো মোৰ নহয়, ময়ো কাৰো নহয়, সকলো ভগৱন্ত, সকলো ভগৱানৰ লীলা, এই ভাৱটো আমাৰ নাহে জ্ঞান নোহোৱালৈকে। জ্ঞান কিয় নহয়, আমাৰ সংশয় থাকে। আৰু সেইটো কাৰণে কি কথা কৈছে, মহন্তৰ মুখে কথা শুনা প্ৰথমত। কথা শুনিলেহে পায় ভকতিৰ তত্ত্ব। মহন্তৰ মুখত ভকতৰ সংগত গৈ কৃষ্ণ কথা শুনিব লাগে। কৃষ্ণ কথা শুনি থাকোঁতে কৃষ্ণ নাম যিমান আমাৰ মুখেৰে কাণেৰে আমাৰ দেহলৈ যাব, কৰ্ণ পথে ভকতৰ হিয়াত প্ৰৱেশী হৰি, দুৰ্বাসনা হৰে সমস্তয়, জলৰ যতে কমল যেহেন, শৰৎ কালে স্বভাৱতে নিৰ্মল কৰয়। প্ৰথম আমাৰ মনৰ মলবিলাক নাইকিয়া কৰি যাব। মল নাইকিয়া হোৱাৰ পাছতেই কিন্তু ভগৱত নামে আমাক ক্ৰিয়া কৰিব। তাৰ আগলৈকে
যিমান নাম লৈ আছোঁ আমি মলতে আকৌ লেটি লৈছোঁ, এয়া হস্তিৰ স্নানহে হৈ থাকিব, মল নাইকিয়া হ'ব লাগিব। বুদ্ধদেৱে ডেকা বয়সতে যেতিয়া ভিক্ষু জীৱন ল'লে, সেই সময়ত বুদ্ধদেৱৰ লগতে বহু ডেকা ল'ৰা যেতিয়া ভিক্ষুৰ জীৱন লৈছিল, সমাজত নানান প্ৰভাৱ পৰিছিল, তেওঁলোকৰ মানে সমাজে লেই চেই কৰিছিল। আৰু দুই এজনে জানিছিল যে এখেত বহুত জ্ঞানী মানুহ। তেওঁলোক বুদ্ধদেৱে ভিক্ষা খুজিবলৈ যেতিয়া এঘৰ মানুহলৈ সদায় গৈছিল, সেই মানুহঘৰৰ মহিলাগৰাকীয়ে ক'লে যে ভগৱান, আপুনি মোক কিনো তত্ত্ব পাইছে অলপ কওকচোন। সদায় এই প্ৰশ্নটো তেওঁক অনুৰোধটো কৰে। বুদ্ধদেৱে একো নকয়, ভিক্ষা লৈ গুচি আহে। এইদৰে সদায় কোৱাৰ পিছত তেওঁ জেদ বাঢ়ি গৈছে, আপুনি ক'বই লাগিব। এদিন মাত মাতিলে বুদ্ধদেৱে, বোলে আপুনি সেইখিনি শুনাৰ উপযুক্ত নহয়, আপোনাক ক'লে অথলে যাব। বোলে কিয় নহ'ব, তোমালোকে ডেকা বয়সতে সংসাৰ ত্যাগ কৰি এনেকৈ কিনো তত্ত্ব পাইছা ময়ো জানি লওঁ। কালিলৈ তুমি ক'বই লাগিব, নহ'লে নহ'ব। পিছদিনা বুদ্ধদেৱে আহিল ভিক্ষা বিচাৰি। সেইদিনা তেওঁ যিটো পাত্ৰত ভিক্ষা লয়, আহাৰ লয়, সেই পাত্ৰটোত ইচ্ছা কৰি ধূলি বালি, গছৰ শুকান পাত কিবা কিবি দি আনিছে, লেতেৰা কৰি আনিছে বুদ্ধদেৱে। তেতিয়া ক'লে, বুদ্ধদেৱে যেতিয়া ক'লে ভূ ভৱতী বিশ্বং দেহি, কোন আছা মোক ভিক্ষা দিয়া। সেইদিনা ধুনীয়াকৈ পায়স তেওঁ বনাই ৰাখিছিল, বুদ্ধদেৱক দিব আনিছে, আগবঢ়াই দিলে। বোলে এইটো পাত্ৰ কেনেকৈ, পাত্ৰটো নিদিওঁ, এইটোত তুমি চাফা কৰা। বোলে নহয় আই, আপুনি মোক তাতেই দিয়ক। বোলে মই ইমান কষ্ট কৰি বনাই আনিছোঁ, এই পায়সখিনি তোমাৰ ধূলি বালি লগা পাত্ৰ দি কেনেকৈ খাবা? বোলে নহয় মই এনেকৈ খাম, আপুনি তাতে দিব। খাবই নোৱাৰিবা তুমি, নষ্ট হ'ব, মই কেতিয়াও নিদিওঁ। দিয়া মই বাচনটো আগে ধুই লওঁ। বুদ্ধদেৱে ক'লে, বোলে মাতৃ, আপুনি কষ্ট কৰি ৰন্ধা অকণমান পায়স মোৰ লেতেৰা পাত্ৰটোত দিব বিচৰা নাই, তাৰ গুণ নষ্ট হ'ব বুলি। আৰু মই অশেষ তপ কৰি যি ব্ৰহ্মজ্ঞান মই উপলব্ধি কৰিছোঁ, আপুনি কাম ক্ৰোধ লোভ মোহ গৃহত আসক্ত হৈ থকা আপোনাৰ এই অৱস্থাটোত দিলে কিবা কাম হ'বনে? মোৰখিনিও আপোনাৰ পায়সৰ নিচিনাই নহ'বনে? উদাহৰণটো এইকাৰণে অনা হৈছে, আমি যে ভাবি লওঁ কলিকালত হৰিনাম বৰ সহজ, ইমান সহজো নহয় বাপ। নামৰ ক্ৰিয়াটো তেতিয়াহে হ'ব কলিৰ মল আমাৰ নাইকিয়া হ'ব লাগিব, তাৰ পিছৰ পৰা নামৰ কাম, দ্বিতীয় কাম আৰম্ভ। প্ৰথম কামটো আমাৰ এতিয়ালৈকে যিমান নাম লৈছোঁ, আমি নামৰ আনন্দ পোৱা নাই, নামত প্ৰীতি অহা নাই। নামে যিবোৰ কৰোণা কৰে বুলি কৈছোঁ, সেইবোৰ আমি দেখা পোৱা নাই, যিবোৰ কাম কৰে বুলি কৈছে। কিয়নো নাম এতিয়া আমাৰ কেৱল পাপ ক্ষয়তে লাগি আছে। হয়তো আজন্মৰ পাপ ক্ষয়, নতুবা নিতে আমি আকৌ পাপ কৰি আছোঁ। আমি সংসাৰমুখী হৈ থকালৈকে তমোগুণৰ প্ৰভাৱ, কলিৰ প্ৰভাৱত সদায়ে থাকিব লাগিব। আৰু কলিয়ে আমাক প্ৰতি মুহূৰ্তত আমাৰ মন বুদ্ধি চিত্ৰত বহি গৈ আমাক হৰি বিমুখ সংসাৰতে মোহাচন্ন কৰি ৰাখিব বিচাৰে। জ্ঞান আমাৰ নোপজে।
জ্ঞান নহালৈকে বৈৰাগ্য নাহে। বৈৰাগ্য মানে কি? বৈৰাগ্য মানে হৈছে ত্যাগ। এই জগতখনৰ কোনো বস্তুৰ প্ৰতি ৰাগ থাকিব নালাগিব, আৰু ৰাগ থাকিব লাগিব কেৱল পৰম পুৰুষ ভগৱন্তৰ প্ৰতি। এই বৈৰাগ্য অহাৰ পাছত আমাৰ ভক্তি উদৰ হয়, আৰু ভক্তি আহি গ'লে আমাৰ পাত্ৰ সম্পূৰ্ণ হৈ গ'ল। তেতিয়াই এক নামে শুনে বা ভনে বা মনে স্মৰে, অপৰাধহীন পুৰুষক সদ্যে তাৰে। অপৰাধহীন হৈ লোৱা নামে, এটা নামে পুৰুষজনক তৰিব পাৰিব। কিন্তু সেই বুলি আমি নামলৈ ভয় কৰিলে নহ'ব, নাম নিৰন্তৰ ল'বই লাগিব। আমাৰ দেহটো প্ৰথম পবিত্ৰ হ'বই লাগিব। কলিকিত মলৰ পৰা আমি নিষ্কৃতি পোৱাৰ উপায়ো নাম, কলিৰ হাতৰ পৰা নিষ্কৃতি পোৱাৰ উপায়ো নাম, আৰু এই সংসাৰতে ভগৱত দৰ্শন কৰাৰ উপায়ো হৈছে নাম, ভগৱন্তৰ নাম। এতিয়া এইকেইটা শ্লোক ভাগৱতৰ দ্বাদশ স্কন্ধত ইমান শেষলে কি কাৰণে ক'লে? পৰীক্ষিতে কথা শুনি 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 তেওঁ সকলো মনৰ মল আঁতৰি গ'ল, মোহ দূৰ হৈ গ'ল, বৈৰাগ্য আহিল সংসাৰৰ প্ৰতি। আৰু দ্বাদশ স্কন্ধতে সেইকাৰণে অলপ পিছতে আপোনালোকে পাব, তেওঁ ক'ব কি যে মোৰ ওচৰলৈ তক্ষক অহা নাই কিয়? মৃত্যুৰ বাবে সাজু হৈ গ'ল, মৃত্যুক জয় কৰিলে। মৃত্যুক জয় কৰা মানে অমৰ হৈ থকা নহয় বাপসকল। মৃত্যুক জয় কৰা মানে মৃত্যুৰ ভয়হীন হৈ পৰা, তাৰ নামে মৃত্যুক জয় কৰা। যি পৰীক্ষিতে মৰিম বুলি ভয়ত কি কৰিলে? বাচি মেতিয়া বুলি বহি গৈছিল নদীৰ পাৰত ৰাজবসন ত্যাগ কৰি। সেই পৰীক্ষিতে এইবাৰ ভাগৱত কথা শুনাৰ পিছত জ্ঞান, বৈৰাগ্য আৰু ভক্তি উদয় হোৱাৰ পাছত কি বুলি কৈছে? সোনকালে মোৰ ওচৰলৈ তক্ষক নাহে কিয়? কি কাৰণ? জ্ঞান হৈ যোৱাৰ লগে লগে আপুনি আচল বস্তুটো দেখা পাব। আচল বস্তুটো কি? এই আমাৰ ভিতৰত সোমাই থকা আচল বস্তুটো। আপোনালোকে আজি মোক ভকত বুলি মনতে আপোনালোকে ধৰি লৈ সেই তাৰ পৰা আগবঢ়াই আনিছে হৰি কীৰ্তন কৰি, ইয়াতো ইমান সেৱা সৎকাৰ জনাইছে। এই মুহূৰ্ততে কিন্তু মোক লেই চেই কৰিব, মোক মই যদি ইয়াত দীঘল হৈ পৰি যাওঁ, মোৰ প্ৰাণবায়ুটো যদি গুচি যায়, আপোনালোকে মোক নুচুব আৰু এই ঠাণ্ডাত আকৌ গা ধুব লাগিব। দুজন মানে ক'ব সোনকালে নামঘৰৰ পৰা উলিয়াই দিয়ক, প্ৰসাদকেইটা বেয়া হ'ব, চোৱা হ'ব। তেতিয়াহ'লে বাপসকল বস্তুটো মই বাহিৰত দেখাজন নে মোৰ ভিতৰত থকাটো? আপোনালোকে কাক সন্মান কৰিছে? মোৰ ভিতৰত থকাটো। এতিয়া এই মোৰ ভিতৰত থকাটোতো কিন্তু চবৰে ভিতৰতে আছে নহয়। আছে যদি আকৌ ইজনে সিজনক আমাক খোচা পিন্ধা কিয়? এইটোৰ নামেই মায়া, এইটোৰ নামেই মায়া। এই মায়া ছেদ হোৱাৰ উপায় এটাই হৈছে নিৰন্তৰ হৰিনাম কীৰ্তন। মায়ানো কি? ভাগৱতত কৈছে, অ বস্তু ক দেখাওঁ মই, বস্তু ক আৱৰি, এহিকে মোহৰ মায়া জানা নিষ্ট কৰি। মই বস্তুটো লুকুৱাই ৰাখোঁ, অবস্তুটো দেখাই দিছোঁ। এইটো অবস্তু, মোৰ অবস্তু, এইটো মৰাৰ পিছত পচি যাব, জ্বলাই দিব। আচল বস্তুটো আছিল ইয়াত, কিন্তু আমি সেই অবস্তুটোকে বস্তু বুলি ভাবি লওঁ এওঁ মোৰ আপোন,
এইকেইটা মোৰ ল'ৰা, এইকেইটা পৰৰ ল'ৰা, এইকেইটা মোৰ গৰু, এইকেইটা আমুকৰ ঘৰত দে দুচাত। তাতোতকৈ ডাঙৰ কথা, ভকতৰো মায়া লাগি থাকে। এওঁ আমাৰ খেলৰ ভকত, সেইজন তেওঁ খেলৰ ভকত, একেলগে নচলিব। তেতিয়াহ'লে বস্তুক দেখাই নাই, অবস্তুককে আমি দেখাই আছোঁ। এই মায়াটো নাইকিয়া কৰি জ্ঞান আহিলে কি হৈ যাব? সমস্ত ভূতত দেখিবেক নাৰায়ণ। আচল বস্তুটো নাৰায়ণহে, সকলোৰে ভিতৰত সোমাই থকা নাৰায়ণক দেখিব। আৰু নাৰায়ণক দেখাৰ লগে লগে কি হ'ব? কোনো শত্ৰু নাই, কোনো মিত্ৰ নাই, কোনো ধনী নাই, কোনো দুখী নাই, কোনো জীৱক মই মাৰি কাটি চাল চেলাই মই তেতিয়া আৰু খাব নোৱাৰিম। চব হৰি, যত দেখা নিৰন্তৰ হৰিময়, যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ।